এই কি কৰিছ ৰচোন না শুদ্ধ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আজি যাম মোৰ বাইকখন ছাৰ্ভিচ দিব আপোনালোকে ব্লগটো চাই থাকিব কি হয় কি নহয় লাষ্টলৈকে চাই থাকিলেই হ'ল আৰু এইখন মোৰ বাইকখন এইখন বাইকে ছাৰ্ভিচ দিব যাম আপোনালোকে চাই থাকিব আৰু এতিয়া আছোঁ বৰ্তমান লগৰ ঘৰত এইখন বাইকৰ এতিয়া থাৰ্ড ছাৰ্ভিচিং পৰিল তো থাৰ্ড ছাৰ্ভিচিংটো দিব যাই আছোঁ মানে যাম আৰু এতিয়া লগৰ ঘৰত আছোঁ বৰ্তমান সি ওলাই আছে দেখাই আছোঁ আপোনালোকে চাই থাকিলে হ'ল ব্লগটো ধুনীয়াকৈ চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব হয় গাইজ মানে মই নতুন ব্লগাৰ চ' অলপ ছাপৰ্ট কৰক তেতিয়াহে মই মটিভেশ্যন পাম ন বনাবৰ কাৰণে আৰু যাব এইটো চুৰ গন্ধ আছে ন এইটো চাওঁ বাবু চাওঁ ফটো দেখাই দিয়া হেণ্ডচাম বয় ভেৰি হেণ্ডচাম বয় চাওক গাইজ এতিয়া যাম ছাৰ্ভিচ চেণ্টাৰ যাওঁ আৰু গাইজ তেতিয়ালৈকে ব্লগটো চাই থাকিলে হ'ল আপোনালোকে বাই বাই এতিয়াৰ কাৰণে ডাইৰেক্ট তেল চেল ভৰাই লওঁ তাৰপিছত লগ পাম বাই বাই দে হেল্ল' গাইজ তেলটো ভৰাই ল'লোঁ এতিয়া যাই থাকোঁ আৰু মানে মই এংগেলটো চেক কৰি ল'লোঁ মানে এংগেলটো পুৰা ঠিকে আছে আৰু চাচোন একবাৰ ঠিকে আছে ন হা এংগেলটো ঠিকে আছে গাইজ তাৰপিছত এংগেলটো চেক কৰি ল'লোঁ তেলটো ভৰাই ল'লোঁ এতিয়া যাই থাকোঁ আৰু গাড়ীত তেল নাই গাইজ চাওক আৰু গাইজ কি কম আজিহে ৰ'দ দিছে মানে ইমান বহুত দিনেদি 3 দিন 4 দিনৰ আগতে ছাৰ্ভিচিং যাব লগা কথা আছিল কিন্তু কি কম এইটো আমাৰ মাষ্টৰ কাম নাই গাইজ এইবিলাক বিল্লা চলি কাম বন নাই এতিয়া যাই আছোঁ 3 দিন 4 দিন আগতে ছাৰ্ভিচ চেণ্টাৰ যাব লগা কথা আছিল বৰষুণ দি থকাৰ কাৰণে যোৱা নহ'ল চ' আজি ৰ'দ দিছে তো আহিলোঁ এতিয়া চাওক গাইজ এতিয়া এইবিলাক চাওক গাইজ পানী মানে ইয়াতে বহুত পানী হয় কিন্তু এতিয়া কমিছে অলপ এই ৰণা গালি চালি কিয় পাৰি থাকা এই ইমান স্পীডত মই মা কচোন গালি দি দিম পিছবেলা শুনি এই কি কৰি আছা ৰচোন কাম না শুদ্ধ এনেকে যাই থাক লাহে লাহে যাবই পাৰে পানীয়ে নাই গাড়ীত ৰাস্তাত ইমান স্পীডত যাব লাগে নেকি আপোনালোকে চাই থাকিলে হ'ল কি পিঠিয়ে ভিজিছে বোলে এতিয়া ওলাও আৰু গাইজ এতিয়া যাই থাকোঁ আপোনালোকে ব্লগটো চাই থাকিলে হ'ল এতিয়া কেইটা বাজিল 1:15 হ'ল এতিয়া যাই আছোঁ ছাৰ্ভিচ চেণ্টাৰ আজি মোৰ থাৰ্ড ছাৰ্ভিচিং আছে চ' কিমান বা টাইম লাগে নাজানো আজি টাইম অলপমান বেছিকৈ লাগিব চাগে কাৰণ থাৰ্ড ছাৰ্ভিচিং ন তো নাজানো আৰু কিমান টাইম লাগে ৰাতিপুৱাৰ পৰা না চাহ একাপ না ভাত একোৱে খোৱা নাই গাইজ কেইটা ছাৰ্ভিচ দিব যাই আছোঁ তাতে চাওঁ কি খাওঁ কি নাখাওঁ আপোনালোকক দেখাই থাকি আপোনালোকে ব্লগটো চাই থাকিলে হ'ল আৰু গাইজ মই নতুন ব্লগাৰ চ' মোক অলপ ছাপৰ্ট কৰক আপোনালোকৰ ছাপৰ্ট লাগে মোক তেতিয়াহে মই আপোনালোকে যেতিয়া ছাপৰ্ট কৰিব তেতিয়াহে মই মটিভেশ্যন পাম ভিডিঅ' বনাব ভিতৰেদি যাম গাইজ মানে আগতো পানী হয় সেইটো কাৰণে এতিয়া ভিতৰেদি যাম কাৰণ ভিজিব একদম নোৱাৰে আৰু গাড়ীত মোৰ মানে পিছচাইডৰ মাডগাৰ্ডটো নাই সেইটো কাৰণে মানে লোকৰ কাৰণে মানে কি কৰা নাই আৰু
গাড়ীখনত। এইটোৰ কাৰণে মেইন প্ৰব্লেম সেইবিলাকতে আৰু। এতিয়া ই বহি আছে বেচাৰা চাৰ্ভিচ চেণ্টাৰত, একদম বোকা চকা লগাই লৈ যাব নোৱাৰো ন, সেইকাৰণে। এইটো হ'ল বৰাগাঁও চক, শিৱ মন্দিৰ। এইবিলাকক আমি ভয় নাখাওঁ। বৰাগাঁও গাইছ ডুবি গৈছে পুৰা, জহে সহায়ে পানী। এতিয়া কৰো তো কৰো কিয়া। নাই দে চিটিয় সঁচা না মিছা? বেয়া পকা চিটি আছে বোলে গাইছ। আপোনালোকে ব্লগটো পুৰা একদম লাষ্টলৈকে চাই থাকিব, এনজয় কৰি থাকিব। সেয়াই আৰু আজি চাৰ্ভিচ কি কেনেকুৱা কি টাইপ হয়, কিমান খৰচ হয়, চব দেখাম আপোনালোকক। লগৰটো সেইটো কাৰণে এনেকে যাই থাকিব লাগিব। কি কৰি আছা ঐ? মিছা কথাটো কৈ দিয়া আৰু গ্ৰীণ কালাৰ অটো। ইফালেদি যাওঁ গাইছ, গড়চুক নোলাওঁ আৰু মানে এই হাইৱেত আনিম, সেইটো কাৰণে। মই কি কৰি আছো এতিয়া কওক? কি কম আমি তার গাড়িতে আমি টাকা মেলা পারেন চবতে পানী গাইছ, কিয়া বলো। আজি মিষ্টিকে বনাই দিবা অলপ। আজি ইয়াক বনাই দিম। নাই দে বেছি পানী। সার্ভিস দিবা আইছো। তাই হৈ যায়, তাই হয়। পুরো এটা হাইওয়েত আনিম ডাইরেক্ট। লাগি আছে পিছফালে। ও রেন্ডিস এটা হাইওয়ে উঠাই দিলো গাইছ। অলপমান আগত গ'লে গড়চুক পালো হয়, ডাইৰেক্ট হাইওয়েত আনি দিলো। আপোনালোকে চাই থাকিলে হ'ল ব্লগটো, এনজয় কৰক গাইছ। এতিয়া আৰু ক'ব লগা একো নাই, আপোনালোক ডাইৰেক্ট শ্বৰুমত যাই লগ পাম। এতিয়া এনেকৈ চাই থাকক। মোৰো সেই সেনেকা লাগছে গাইজ। একটু দুইটো বৰষুণ পৰিছে, কাঠ পৰি আছে। পৰিলে গাইজ, বৰষুণটো পৰিলে আৰু কি কম। সেইকেইটা গাইজ পুলিচ ট্ৰাকটোক ধৰিল, এতিয়া আমি ফাঁচি গলো হয়, আলবাল কৰিলে। কি কম আৰু গাইজ। আৰু মোৰ পিছত ল'ৰাটোৰ মানে মোৰ পিলিয়নটোৰ হেলমেট নাই। ইটো চক না গাইজ, ইটোতো চিংগল আছে, তেওঁ সি হেলমেট পিন্ধাই নাই। কিয় বলো, মোৰ হেলমেট আছিল মানে লগৰ। আজি মানে কি হ'ব, মানে মোৰ আৰু এটা হেলমেট আছিল, তো সেইটো মোৰ লগৰে লৈ গৈছে গাঁৱত। চ' আজি ময়ে বেৰোজগাৰ বনি গ'লো। এতিয়া অলপ পুলিচ চাই যাব লাগিব আৰু সেয়ে মানে পুলিচে পালে বহুত ৰিস্ক হৈ যাব।
গাইছ বেয়া বিষাইছে ये बे शोरूम की जो बे আগত শ্বৰুমতো যাওঁ না ভাল ये बे माया ঐ মোবাইলটো ওলা সচিন গাইছ বেয়া হৈ জোৰে বৰষুণ দি দিলে মোবাইলটো ভিজি গ'লে বেয়া হৈ যাব বহুত তো ইয়াতে ৰখি কেনে মোবাইলটো ওলাই লওক গাইছ সেইদিনাখনৰ ব্লগটো আজি কমপ্লিট কৰি দিম বুলি ভাবিছোঁ মানে সেইদিনাখন ছাৰ্ভিচ চেণ্টাৰ গৈছিলোঁ পিছত সেইদিনাখন ছাৰ্ভিচ দিব নোৱাৰিলোঁ বাইকখন তো আমি ফিৰি আহিলোঁ আপোনালোকক জনোৱাও নহ'ল তো আজি আকৌ যাম ছাৰ্ভিচ দিব আপোনালোকে ব্লগটো চাই থাকিব লাষ্টলৈকে ডাইৰেক্ট মই ক্লিপবিলাক জইন কৰি দিম আপোনালোকে চাই থাকিলেই হ'ল তাৰপিছত ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰৰ পৰা ছাৰ্ভিচ চেণ্টাৰত কি হয় বাইকখনত সেইটো দেখাম আপোনালোকে চাই থাকিব আৰু এইটো চাওক গাইছ ই আৰু মই যাম এইটো হয় চুৰ ঐ হাই দে গাই ইটাৰ কাৰণে বাই বাই গাইছ ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ যাই লগ পাম আৰু মই ক্লিপখিনি এড কৰি দিম চ' ইটাৰ কাৰণে একদম মানে কি ক'ম আৰু বাই বাই গাইছ ছাৰ্ভিচ চেণ্টাৰ আহি পাইছোঁ ত' মোৰ গাড়ীখন ছাৰ্ভিচিং হ'ব এইটো চাওক লখৰাৰ KTM শ্ব'ৰুম আপোনালোক যদি বাইক চাইক লাগে ইয়াতে আহিব পাৰিব চ' আৰু মানে কি হ'ল মেইন কেছ ভিডিঅ'ত মানে ভিতৰত ভিডিঅ' বনোৱা এলাও নাই চ' মই বাহিৰৰ পৰা বনাই আছোঁ এতিয়া ভিতৰত গ'লে বন্ধ কৰি দিম আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক মনে দেখাম তো আপোনালোকে চাই থাকিলে হ'ল আজি মোৰ বাইকৰ থাৰ্ড ছাৰ্ভিচিং মোৰ বাইকখন লৈ গ'ল ভিতৰত দিশে এই তাতে থৈ দিছিলোঁ এইখিনিত থৈ দিছিলোঁ এই বগা ডিপখন যে আছে তাতে থৈ দিছিলোঁ ধুইছোঁ কেনে ভিতৰত থাৰ্ড ছাৰ্ভিচিং কৰিব লৈয়ে গ'ল চাগে চ' আপোনালোকক পিছত লগ পাম তাৰ কাৰণে বাই বাই গাইছ আৰু কিমান কি খৰচ হয় আপোনালোকক দেখাই থাকিম ই আৰু মই আহিছোঁ গাইছ আপোনালোকক দেখাওঁ কিমান যায় থাৰ্ড ছাৰ্ভিচিঙত পইচা তো দেখাম আপোনালোকে চাই থাকিলে হ'ল ব্লগটো ইটাৰ কাৰণে বাই বাই গাইছ হেল্ল' গাইছ ছাৰ্ভিচিংটো কমপ্লিট হৈ গ'ল কিন্তু বহুত লাগাতছে বহুত বেছি পইচা গুচি গ'ল গাইছ এইটো KTM লখৰা শ্ব'ৰুম আপোনালোকক মই অকল বিলটো দেখাম সেই বিলটো চাওক ক'ত গ'লৈ সেইটো চাওক 2968 গৈছে মানে দেখাইছে সিমান কিন্তু লেবাৰ চাৰ্জ মিলি কেনে গৈছে মোৰ 3205 ৰুপিজ তো কি ক'ম আৰু গাইছ বহুত লেতেৰা পইচা ভৰিলোঁ তো এতিয়া আজিৰ কাৰণে ব্লগটো এইখিনি আছিল বাই বাই গাইছ যদি ব্লগটো চাই কেনে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব চ' আজিৰ কাৰণে ব্লগটো এইখিনি আছিল আৰু আপকামিং ব্লগছ আহি আছে তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক গাইছ তো আজিৰ কাৰণে এইখিনিয়ে আৰু বাই বাই গাইছ চি ইউ এগেইন